हेलो फ्रेंड्स, गुड मॉर्निंग। कि खबर आपनलोকৰ? आशा কৰিছোঁ बहुत बेছি ভাল। आपनलोকৰ দোৱাত আছোঁ, ময়ো ভালে বৰ্তমান। প্ৰথমতে মই মোৰ স্মিতা ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'বোৰ চাই ভাল পাব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ থুলমূলকৈ, চাইছে যদি গম পাইছে আপোনালোকে। আজিও ভাবিছোঁ এটা ভ্লগ বনাওঁ, দিনপুৱাৰ পৰা গধূলিলৈ কি কৰোঁ কি নকৰোঁ চাওক। আপোনালোকে চাই থাকিব, ভিডিঅ'বোৰ কণ্টিনিউ কৰি যাই থাকিব। তেতিয়াহ'লে কি কৰিম কি নকৰিম সেইবোৰ গোটেই দেখা পাব। আজিৰ পৰা পূৰা ঈদৰ কামত লাগি গৈছোঁ আৰু মানে আৰম্ভণি কৰিছোঁ পূৰা। ঈদো আহিলে ন, বেছিদিন নাই আৰু ভাবিছোঁ লাহে লাহে কৰি থাকোঁ কামবোৰ। এদিনতেতো নহয়, ইমান ভাগৰ লাগে ন কামবোৰ কৰিলে। সেইকাৰণে ভাবিছোঁ লাহে লাহে কৰি থাকোঁ যি পাৰোঁ। আজি ঘৰৰ এইবোৰ গোটেই উলিয়াইছোঁ, মানে ৰ'দত দিছোঁ। ঘৰৰ ওপৰ চোপৰ সাৰিব লাগিব। এইদৰে কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিম বাৰু। যিখিনি পাৰোঁ আপোনালোকে চাই যাব, কণ্টিনিউ কৰি যাব। গোটেই পৰ্দা চৰ্দা মানে উলিয়াইছোঁ আজি। বিচনাৰ গোটেই কাপোৰ চাপোৰ বাহিৰত উলিয়াই থৈছোঁ, ৰ'দত দিছোঁ। মানে তো চব মেট্ৰেছ গাৰু চাৰু এইবোৰ গোটেই মানে ৰ'দত দিছোঁ। আৰু এয়া খিৰিকীৰ পৰ্দা, দৰজাৰ পৰ্দা গোটেই উলিয়াইছোঁ বাহিৰত। এয়া মই গাৰু চাৰু গোটেই পেলাই থৈ দিছোঁ, যিহেতু ধুম মানে গাৰু কভাৰ চভাৰ। আৰু ৰ'দত দিব লাগিব গাৰু চাৰু। গোটেইকেইটা ৰুমৰে এইদৰে উলিয়াই থৈছোঁ। এয়া ছোৱালীয়ে মাকক পূৰা হেল্প কৰি দিব পৰা হৈ গ'ল আৰু তাই। এয়া কাপোৰ জিকাব আহিছে, গমেই পাইছে আৰু কি কৰিছোঁ মই। যি কৰোঁ মানে তাইও সেয়াই কৰিব আৰু। ডাঙৰ হ'লে বা কি হয় নাজানো আৰু, কিন্তু এতিয়া মানে মাকৰ লগত সমানে কাম কৰিব আহে আৰু তাই। Chico.
চাপোৰ ধোৱা হৈ গ'ল। খাই গ'লো অলপ, ছোৱালীজনী টোপনি মাৰিছে এতিয়া। এতিয়া ঘৰ চাফা কৰিব লৈছোঁ আৰু এজনী বা আছে, বাজনী অলপ কাম কৰি দিছে। ইমানবোৰ কাম বাপৰে, বহুত ভাগৰ লাগি গৈছে আজি। কাপোৰ চাপোৰ ধোৱা মেলা কৰোঁতে এতিয়া আকৌ চপালোঁ, মানে কাপোৰ চাপোৰ এতিয়া চপাই থৈছোঁ, বিছনা চিছনা পাৰিলোঁ। এইবিলাক দেখুৱাই নহ'ল, নেদেখুৱালোঁ বাৰু, টাইম নহ'ল। ভাতো খাই ল'লোঁ অলপ, যিহেতু ৰোজা ৰখা নাই বাৰু। এইদৰে বিছনা চিছনা পাৰি এতিয়া ইফতাৰৰ যোগাৰ কৰিবলৈ হ'ল আৰু। ঘৰ চৰ পূৰা চাফ কৰা গৈছে। এতিয়া কাপোৰবোৰ চপাই মেলি থৈ দিছোঁ। এতিয়া মানে কাপোৰবোৰ আনি চপাই মেলি থৈ দিছোঁ, আৰু আছে আধা আধি কিবা কিবি শুকোৱা নাই, সেইবিলাক মানে আনিম দেৰিকৈ। যিবিলাক শুকাইছে সেইবিলাক আনি থৈ দিছোঁ, কিন্তু এতিয়া ভাল নকৰোঁ বাৰু, আজি কাইলৈকে গোটেই ভাল কৰিম। আজি মানে ভাগৰ লাগিছে বহুত, ভৰি চৰি বিষাই গৈছে আৰু। আজি মানে বহুত ভাগৰ লাগিছে, ভৰি চৰি বহুত বিষাই গৈছে। কাপোৰ ধোৱা কামটো কৰি আজৰি হ'লোঁ ঈদৰ কাৰণে। এতিয়া আকৌ আছে বেলেগ কিবা কিবি কাম। পাকঘৰ চাফ কৰাই নাই, কাইলৈকে পাকঘৰটো চাফা কৰিব লাগিব। বাকী ঘৰ চাফা কৰা হৈ গৈছে। এতিয়া ইফতাৰৰ যোগাৰখিনি কৰোঁগৈ, তাৰপিছত কি পাৰোঁ দেখাম বাৰু। আজি মন নাই ভিডিঅ' তেনেকুৱাকৈ বনাবলৈ, যদি মন যায় তেতিয়াহ'লে দেখাম বাৰু কি কৰোঁ কি নকৰোঁ, আৰু যদি মন নাযায় তেতিয়াহ'লে দেখাব নোৱাৰিম বাৰু। ইফতাৰ কৰা হৈ গ'ল, সকলোৱে চাহ তাহ খাই ল'লে। এতিয়া নাই আৰু তেনেকুৱাকৈ আকৌ ময়ো খাই ল'লোঁ কিবা কিবি অলপ চাহ তাহ। এতিয়া মানে দিনত আজি বহুত কাম কৰা গ'ল যে, ইফালে গৰমটো পৰিছে, মানে এতিয়া মানে ইমান মূৰৰ বিষ হৈছে আৰু থাকিব পৰা নাই। এইফালে এইজনীয়ে টোপনি গৈছে, আজি মানে দিনত ভালদৰে শুব পৰা নাই তাই, এতিয়া পূৰা টোপনি গৈছে। বেলেগ দিনা মানে এইখিনি টাইমত একেবাৰে টোপনি নাযায় তাই। আজি মানে ভাতটো বনোৱা হোৱাই নাই, অলপ দেৰিকৈ বনাম বুলি ভাবিছোঁ, কিন্তু মূৰৰ বিষটো মানে বহুত হৈছে আৰু সেইকাৰণে। বৌ এটা আহিছিলে ওচৰৰে, বৌজনীয়ে মানে অলপ তেল চেল মালিচ কৰি দি থৈ গ'ল মূৰৰ বিষ বুলি কোৱাৰ কাৰণে। এতিয়া মানে মালিচ কৰি অলপ ভাল পাইছিলোঁ, কিন্তু এতিয়া মানে আকৌ অলপ
হ'ব ধৰিছে আৰু মোৰ মানে খুব ল' প্ৰেছাৰ হয়, প্ৰেছাৰ একেবাৰে নাথাকে, সেইকাৰণে মূৰৰ বিষটো অলপ মানে গৰম পৰিলে আৰু কাম চাম মানে বহুত কৰিবৰ দিনা মূৰৰ বিষটো প্ৰায় হয়ে। আৰু কাহ এটা মানে হয় মাজে মাজে, কাহটো হ'লেও মানে তেনেকুৱাকৈ মূৰৰ বিষটো অলপ বেছি হয় আৰু আহিলে মানে পূৰা মাথাটো মানে হপহপাই যায়, পূৰা মূৰত জোৰ পৰে। কি বা হৈছে নাজানো বাৰু, কিন্তু মূৰৰ বিষটো মোৰ সঘনাই হয় আৰু। ঠিক আছে, পিছে আজিলৈ তেনেকুৱাকৈ আৰু একো দিব মন নাই ভিডিঅ'। যিখিনি দিয়া গৈছে সেইখিনিয়ে যথেষ্ট, আৰু এতিয়া একেবাৰে গাটো বেয়া মোৰ। আজিলৈ এইখিনিতে মানে সামৰিছোঁ বাৰু।